নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল পটেটো স্প্ৰিং ৰোল। আৰু পটেটো স্প্ৰিং ৰোলটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই স্প্ৰিং ৰোলটো বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে স্প্ৰিং ৰোলটো। আৰু মই স্প্ৰিং ৰোলটো মই কাটি দেখাই দি আছোঁ। আৰু কিমানখিনি লোভনীয় হৈছে। আৰু এনেদৰে স্প্ৰিং ৰোল বনালে ল'ৰা ছোৱালীয়ে বহুত ভাল পায়। আৰু ল'ৰা ছোৱালীক স্কুলত টিফিন দিলেওতো কোনো কথাই নাই, ইহঁতে একদম ধুনীয়াকৈ খায়। চাওক কিমান ধুনীয়া হৈছে। আৰু দেখাতো যিমান ধুনীয়া খায়ো সিমান টেষ্টি। আৰু মই ৰোলটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। পটেটো স্প্ৰিং ৰোল বনাবৰ কাৰণে মই এইফালে এটা ডাঙৰ চাই বাটি ল'লোঁ। আৰু বাটিত দি দিলোঁ এই বাটি দি ইয়াতে 200 গ্ৰাম আটা দি আছোঁ। সোৱাদ অনুসৰি আধা চামুচমান নিমখ আৰু দি দিলোঁ 2 টেবুল চামুচমান ৰিফাইন তেল। তেল আৰু নিমখখিনি ভালদৰে আটাৰ লগত ভালদৰে মিক্স কৰি দিম। আপোনালোকে পাৰিলে ময়দাও দিব পাৰে। আটাখিনি ভালদৰে নিমখ আৰু ৰিফাইন তেলৰ লগত ভালদৰে হাতেৰে মিক্স কৰি দিলোঁ। আৰু এতিয়া দি আছোঁ এতিয়া ঠাণ্ডা পানী দি ভালদৰে ডোটো বনাই ল'ম। যেনেদৰে আমি পুৰি বনাওঁ তেনেদৰে ডোটো বনাই লৈ আছোঁ। ডোটো এনেদৰে বনাই ল'লোঁ। আৰু এই ডোটো 10 মিনিটৰ কাৰণে এতিয়া ঢাকি ৰাখি দি আছোঁ। এইফালে লৈছোঁ আলু এনেদৰে মিহি মিহিকৈ কাটি ল'লোঁ। ইয়াতে ডাঙৰ চাই 3টামান আলু কাটি ল'লোঁ। আৰু এটা পিঁয়াজ কাটি ল'লোঁ আৰু 2টা কেঁচা জলকীয়া। এতিয়া আলুখিনি ভাজি কৰি ল'ম। এইফালে গেছত কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি দিলোঁ ৰিফাইন তেল। তেলখিনি গৰম হৈ গ'ল আৰু তেলত দি আছোঁ পিঁয়াজ জলকীয়া আলু এনেদৰে কাটি থোৱা গুটিখিনি একেলগতে দি দিলোঁ। আৰু হেতাটো দি অলপ লৰাই দি আছোঁ। আলুখিনি ভালদৰে তেলৰ লগত মিক্স কৰি দিলোঁ। আৰু এতিয়া দি আছোঁ অলপখিনি হালধি গুড়ি। আৰু অলপখিনি জলকীয়া গুড়ি আগতে দি আধা চামুচমান এইখিনি ভালদৰে মিক্স কৰি দি আছোঁ। মছলাখিনি আলু ভাজিৰ লগত ভালদৰে মিক্স কৰি দিলোঁ। আৰু এতিয়া দি আছোঁ সোৱাদ অনুসৰি আধা চামুচমান নিমখ দি দিলোঁ। আৰু নিমখখিনিও ভালদৰে মিক্স কৰি দিওঁ। এতিয়া আলু ভাজিখিনি 10 মিনিটৰ কাৰণে ঢাকি ৰাখি দিলোঁ। আৰু গেছৰ ফ্লেমটো ল' ফ্লেমত ৰাখিছোঁ। আহিলোঁ 10 মিনিট পিছত আলু ভাজিখিনি এনেদৰে লৰাই দি আছোঁ। আলু ভাজিখিনি হৈ গ'ল, বুজাই গৈছে। হেতাটো দি অলপ কাটি দিলোঁ। হৈ গ'ল আলু ভাজিখিনি। আৰু এতিয়া নমাই দিম। ইয়াতকৈ বেছি আৰু ফ্ৰাই নকৰোঁ। হৈ গ'ল। আহিলোঁ 10 মিনিট পিছত। ডোটো চাওক আগতকৈ বহুতখিনি আৰু চফ্ট হৈছে। আৰু এই ডোটো আৰু অলপ 5 মিনিটমান এনেদৰে মাৰি ল'ম। মাৰি পিছত ইয়াৰ পৰা ডোটোৰ পৰা বল কাটি ল'ম। বলৰ নিচিনা এনেদৰে সৰু সৰুকৈ কাটি ল'ম। ডোটোৰ পৰা 7টামান এনেদৰে বলৰ নিচিনা বনাই ল'লোঁ। আৰু এতিয়া লেয়াৰকেইটা বনাই ল'ম। গুটিকেইটা লেয়াৰ বনোৱা হৈ গ'ল। লেয়াৰকেইটা বনোৱা আৰু দেখুওৱা নাই। চাওক একবাৰে নহয়, মোটাও নহয়, পাতলো নহয়। দেখাই পাইছে কেনেকুৱা টাইপৰ, যেনেকুৱা টাইপৰ পুৰি বনাওঁ তেনেকুৱা টাইপৰকৈ লেয়াৰকেইটা বনাইছোঁ। এইফালে মই এই চামুচেৰে 2 চামুচ আটা ল'লোঁ। আৰু আটা দি আছোঁ অলপখিনি পানী দি এটা মিশ্ৰণ বনাই ল'ম। মিশ্ৰণটো বনোৱা হৈ গ'ল। এনেকুৱা টাইপৰ বনাইছোঁ, দেখাই পাইছে। এইফালে এটা থাল ল'লোঁ আৰু থালত মই এনেদৰে আৰু এটা লেয়াৰ লৈ ল'লোঁ। আৰু লেয়াৰত দি আছোঁ এতিয়া আলু ভাজিখিনি দি আছোঁ। এই চাওক এনেকুৱা এটা চাইডত দি আছোঁ। 2 চামুচমান দি দিলোঁ।
এতে পাৰিলে টমেটো দিব পাৰে বা কেঁচা পিঁয়াজো দিব পাৰে মই এইবিলাক বেলেগ একো নিদিওঁ অনলি আলু ভাজি দি বনাম এতে এইটো সাইড এনেদৰে অলপ বাল্টি দিলোঁ আৰু আটাৰ মিশ্ৰণ অলপ লগাই দিলোঁ যাতে অলপ আঠা লাগে এটো লগাই দিলোঁ আৰু এইটো সাইডো এনেদৰে অলপখিনি মিশ্ৰণতে দি দিলোঁ যাতে এইখিনি অলপ আঠা লাগে আৰু এতিয়া এনেদৰে ৰোল বনাই দি আছোঁ দেখা পাইছে ৰোলটো মই কেনেদৰে বনাইছোঁ একদম মই ওচৰৰ পৰা দেখাই দিলোঁ ৰোলটো আৰু ইয়াতে অলপ মিশ্ৰণ দি দিম আটা কিমান ধুনীয়া ৰোল এটা হৈছে দেখা পাইছে এইটো ৰোল এই প্লেটত ৰাখি দিলোঁ ৰাখি ঠিক তেনেদৰে আৰু এটা প্লেট ল'লোঁ আৰু এটা বনাই দেখাই দিম আপোনালোকৰ সুবিধাৰ কাৰণে এতিয়া আৰু 2 চামুচমান আলু ভাজি দি আছোঁ এতিয়া আৰু অলপ মিশ্ৰণ দি দিলোঁ এইটো চাইডতো এনেদৰে অলপখিনি দি এনেদৰে ভাজি দিলোঁ এইটো এনেদৰে ভাজি দিলোঁ দি এতিয়া ৰোলটো এনেদৰে বনাই দি আছোঁ একদম ইজিকে কিমান ধুনীয়া হৈছে কিন্তু এতিয়া আৰু অলপ মিশ্ৰণ দি দিলোঁ এনেদৰে ধুনীয়াকৈ আঠা লাগি যায় মিশ্ৰণটো দিলোঁ ঠিক তেনেদৰে বাকী ৰোলকেইটাও বনাই ল'ম এইটো প্লেটত ৰাখি দিলোঁ গোটেইকেইটা পটেটো স্প্ৰিং ৰোল বনোৱা হৈ গ'ল সব দেখা পাইছে কিমান ধুনীয়া হৈছে আৰু এতিয়া এইকেইটা ফ্ৰাই কৰি ল'ম এইফালে গেছত এটা পেনত তেল দিছিলোঁ আৰু ৰিফাইন তেল দি থৈছিলোঁ আৰু তেল গৰম হৈ গ'ল আৰু তেলত দি দিম এতিয়া এটা এটাকৈ ৰোল দি দিম এতিয়া 3টামান দি দিম মই ৰোলকেইটা এনেদৰে অলপ লৰাই দি আছোঁ আৰু অলপ উলটাই দি আছোঁ এনেদৰে আৰু গেছৰ ফ্লেমটো ল' ফ্লেমত ৰাখিছোঁ এনেদৰে অলপ কৰি দি আছোঁ ৰোলকেইটা হৈ গ'ল প্ৰায় আৰু বেছি টাইম নাভাজোঁ আৰু অলপ এনেদৰে উলট পালট দিলোঁ কৰি দিলোঁ আৰু এবাৰ এনেদৰে উলটাই এইকেইটা ৰোল ভজা হৈ গ'ল আৰু এইকেইটা উঠাই লৈ আছোঁ দেখা পাইছে কিমানখিনি লোভনীয় নমাই দিলে ঠিক তেনেদৰে বাকীকেইটাও এনেদৰে ভাজি ল'ম এইকেইটা ৰোলো হৈ গ'ল ফ্ৰাই কৰা আৰু এইকেইটা উঠাই লৈ আছোঁ তো কিমানখিনি ধুনীয়া হৈছে দেখি মন যায় গৈছে যে খাওঁ বুলি লাগিছে আৰু দেখা যিটো বস্তু ভালেই লাগে এইটো বস্তু খায়ো ভাল লাগে এইকেইটাও এটা উঠাই লৈ আছোঁ এনেদৰে বনাই স্কুলত ল'ৰা ছোৱালীক টিফিনত দিব পাৰি ল'ৰা ছোৱালীয়ে বহুত ভাল পায় আৰু একেবাৰে কম টাইমত হৈ যায় গুটিকেইটা পটেটো স্প্ৰিং ৰোল বনোৱা হৈ গ'ল সব কিমানখিনি ধুনীয়া হৈছে এই চাওক গুটিকেইটা
এনেদৰে নতুন নতুন ভিডিঅ' বনালে ভালেই লাগে আৰু ল'ৰা ছোৱালীও যিহেতু ভাল পায় সেইকাৰণে মোৰ তাত আৰু বেছি ভাল লাগে নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম থেংক ইউ